মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী নতুন পাঠ্যপুথি ব্লজম 2ৰ লেচন 2 এ ফান গেম টেপ ক্ৰেক এণ্ড শ্বেয়াৰৰ পেজ নম্বৰ 34ৰ পৰা 34 মানে ইয়াৰ আমি 18 নম্বৰলৈকে ইয়াৰ আগৰটো ভিডিঅ'ত কৰি দিছিলোঁ। আজি আমি 4 নম্বৰৰ পৰা কৰি যাম আৰু এই আগৰটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। 4a. We have come across the words player and announcer in the text. Each of these words end with er. The er is added to the root word play and announce to form the new words player and announcer respectively. মানে ইয়াত কৈছে এই প্লেয়াৰ আৰু এনাউন্সাৰ এইকেইটা শব্দ আমি পাই আহিছোঁ। ইয়াত প্লে আৰু এনাউন্সৰ লগত এই ইআৰটো যোগ কৰি দিছে নতুন শব্দ পাবৰ কাৰণে। প্লেয়াৰ আৰু এনাউন্সাৰ। দ্য ইআৰ হিয়াৰ ইজ কল্ড ছাফিক্স। আৰু এই যে ইআৰটো যোগ হৈছে মূল শব্দটোৰ লগত সেইটোক কয় ছাফিক্স বুলি। নাও চাৰ্কল দ্য ৱৰ্ডছ ইন দ্য বক্স হুৱেৰ ইআৰ ছাফিক্স ইজ এডেড টু দ্য ৰুট ৱৰ্ডছ টু ফ্ৰম নিউ ৱৰ্ডছ। য'ত এই ইয়াৰ ছাফিক্সটো লগাইছে নতুন এটা শব্দ গঠন কৰিবৰ কাৰণে, তাত আমি চাৰ্কল মানে গোল দিব দিছে। এতিয়া ডান্স মানে নচা আৰু ডান্স ইয়াৰ লগাই দিছে, এইটো নতুন শব্দ হ'ল ডান্সাৰ মানে হৈ গ'ল নাচনী বা নাচোতা। টিচ মানে শিকা আৰু টিচাৰ মানে শিক্ষক বা শিকাওঁতা। ঠিক তেনেকৈ চিং মানে গোৱা আৰু ছিংগাৰ মানে গায়ক। তেনেকৈ লাইটাৰ প্লেয়াৰ হ'ব, এইকেইটা শব্দ তেনেকুৱা ছাফিক্স যোগ হৈ পেলাই হৈছে। তাৰপিছত চাম 5a. An inter-school kabaddi match is being played in Rupa school today. Talk to each other about the different activities in the field as you see in the following pictures. ইয়াত এখন কাবাডী খেল হৈ আছে, ইণ্টাৰ স্কুল কাবাডী। বেলেগ স্কুলৰ মানে কাবাডী এখন খেল হৈ আছে, তাত ৰূপাৰ স্কুলত হৈছে। এতিয়া তোমালোকে ইজনে সিজনৰ লগত কথা পতা আৰু ইয়াত কি এক্টিভিটি হৈ আছে সেইখিনি ক'ব লাগে। আমি যেনেকৈ মেলাখনত দেখিছিলোঁ ইয়াত তেনেকৈ খেল হৈ আছে, কোনোবাই চিয়াৰিং, কোনোবাই মানে জয়ধ্বনি দি আছে বা আনন্দ কৰি আছে। তাৰপিছত শিক্ষকসকলে চাই আছে, এইখিনি তোমালোকে লিখিবা। তাৰপিছত some action words are given in the box below. Now use these words to frame sentences about the activities seen in your picture. Write them down in the space provided below. One is done for you. এতিয়া চোৱা, the students are cheering the players. খেলুৱৈখিনিক ছাত্ৰ-ছাত্ৰীসকলে উৎসাহ দি আছে। The players are playing kabaddi. খেলুৱৈসকলে কাবাডী খেলি আছে। The teacher is sitting near the table. শিক্ষকজন টেবুলৰ কাষত বহি আছে। The announcer is announcing the match. আৰু এনাউন্সাৰে ঘোষকে মেটছখনৰ ঘোষণা কৰি আছে। The referee is whistling during the game. আৰু ৰেফাৰীয়ে কি কৰিছে? সুহুৰি বজাই আছে খেলখনত। Some students are watching the match. আৰু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে খেলখন চাই আছে। এইখিনি এক্টিভিটি তাত হৈ আছে। ইয়াৰ পিছত চোৱা 6 নম্বৰত কি দিয়া আছে। 6 নম্বৰত দিছে এখন পঢ়া বুলি, ইয়াত এখন চিঠি লিখা আছে আৰু এইখন দিছে ৰশ্মিলে ৰূপাই দিছে। তাৰপৰা ঠিক তেনেকৈ এখন ইয়াত চিঠি দিয়া আছে, ইয়াত এইখিনি খালী ঠাই আছে, খালী ঠাইখিনি মই পূৰ কৰিছোঁ। Dear Rupa, thank you Rupa for your lovely letter. I felt so happy reading about the Koni juice. It sounds fun. I would love to participate with you someday. I too would like to share with you a traditional game that
is played in my hometown. It is called Tekeli Bhanga. In this game, a person is blindfolded and has to break a clay pot tekeli with a stick. Everyone laughs and cheers as the player attempts to break the tekeli. It is very exciting to watch this match. We will play together. Together. Together when we meet. Your friend Rosmi. ৰশ্মিলে ৰূপায়ে লিখিছে আৰু আগৰখন আছিলে ৰশ্মিয়ে ৰূপালে লিখিছিলে ৰশ্মি আৰু ৰূপালে এই কণী যুঁজৰ কথা লিখি পেলাই এখন চিঠি লিখিছিলে আৰু তাৰ উত্তৰ হিচাপে ৰশ্মিয়ে লিখিছে প্লেচটো তোমালোকে নিজৰ মতে দিবা ইয়াত তাৰপিছত চোৱা 7 নম্বৰ Rupa wants to invite her friend Ananya to her brother's birthday party. Now help Rupa to write the invitation letter. Take help from the box to complete the invitation. এই বক্সত দিয়া শব্দকেইটাৰ সহায় লৈ পেলাই তোমালোকে কি কৰিব লাগে ৰূপাই অনন্যাক চিঠিৰে এখন মাতিব বাৰ্থডে পাৰ্টিলে আৰু সেইখিনি আমি পুৰা কৰিব লাগে Dear Ananya, I am inviting you to my brother's birthday party. At my house in Naharguri on 17th April. 17 এপ্ৰিলত মাতিছে ককায়েকৰ বাৰ্থডে পাৰ্টিলে ক'ত হ'ব এইটো নাহৰগুৰিত হ'ব The party will start at 5 PM আৰু 5টা বজাৰ পৰা হ'ব আবেলি There will be fun games, music and delicious food. Please join us in our celebrations. I will be very happy to have you at the party. তাত কি কি হ'ব খেলা হ'ব মিউজিক হ'ব তাৰপিছত সুস্বাদু খাদ্য আৰু সেইকাৰণে তাত জয়েন কৰিবলৈ মাতিছে বাৰ্থডে পাৰ্টি উদযাপনৰ কাৰণে Your friend Rupa. হ'ব Let's read about a festival of food. এটা খাদ্যৰ বা আহাৰৰ উৎসৱ বা ভোগৰ উৎসৱৰ বিষয়ে পঢ়ো আহা মাঘ বিহু is a harvest festival celebrated in Assam during winter. মাঘ বিহু অসমত এটা পালন কৰা উইন্টাৰ মানে শীতকালি পালন কৰা উৎসৱ আৰু এটো হ'ল হাৰভেষ্ট ফেষ্টিভেল মানে হ'ল শস্য চপোৱাৰ উৎসৱ It marks a time of joy and fulfillment as farmers bring home the new harvest. নতুন শস্য চপাই ঘৰলৈ অনাৰ সময় এখিনি আনন্দ আৰু সম্পূৰ্ণতা বা সিদ্ধিৰ এটো এটা সময় It is also called Bhogali Bihu as there is abundance of food in every household. পৰ্যাপ্ত পৰিমাণে এটো সময়ত abundance মানে পৰ্যাপ্ত পৰিমাণে কি হয় ফুড মানে খাদ্য হয় ঘৰে ঘৰে সেইকাৰণে এটো কয় ভোগালী ভোগ মানে খোৱাৰ বা ভোগ কৰাৰ উৎসৱ Community feasting is one of the most attractive practices during this bihu. এটো বিহুত কি হয় একেলগে ভোজ ভাত খায় এটো এটা আকৰ্ষণীয় কথা মাঘ বিহু People feast on the Uruka night. উৰুকাৰ দিনাখন মানে বিহুৰ আগদিনা মানে ভোজ খায় Mezis are made with bamboo, hay, dry leaves, etc. মেজি বনায় মাঘৰ বিহুত আৰু সেইখিনি কিৰে বনায় বাঁহ খেৰ শুকান পাত আদিৰে বনায় Which are set to fire in the morning আৰু সেইবোৰ ৰাতিপুৱা জ্বলাই দিবৰ কাৰণে সজা হয় People chant prayers and present various offerings such as pitha,
laddu, till, etc. to the fire god by burning matches. এনে কি হয় মানুহে প্ৰাৰ্থনা কৰে কাক কৰে ফায়াৰ গড মানে অগ্নি দেৱতাক পূজা কৰে আৰু লাড্ডু তিল এইবিলাক পিঠা আদি দিয়ে দে এক্সপ্ৰেছ আৰু মেজি জ্বলায় দে এক্সপ্ৰেছ দিয়াৰ গ্ৰেটিটিউড ফৰ দ্য good harvest and also pray for the same in the next দুসকলে কৃতজ্ঞতা জনায় ভাল শস্য পোৱাৰ কাৰণে আৰু প্ৰাৰ্থনা কৰে যাতে পিছৰ বছৰো তেনেকুৱাই হয় পিছৰ বছৰো যাতে ভাল হয় মাঘ বিহু ইজ এ ফেষ্টিভেল অফ ফুড এইটো হ'ল খাদ্যৰ বা ভোগৰ উৎসৱ পিপল ফিষ্ট অন ডেলিচিয়াছ ফুড আইটেমছ চাচ এজ পিঠা লাডু চিৰা দৈ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ডেলিকেচিছ পৰম্পৰাগত খাদ্য সম্ভাৰ চিৰা দৈ লাডু পিঠা এইবিলাক মানুহবিলাকে খায় দে এনজয় দিছ এবাণ্ডেন্স এণ্ড চেলিব্ৰেট টুগেডাৰনেছ থ্ৰু ফুড উইথ দিয়াৰ নেইবাৰ্ছ এণ্ড গেষ্ট আলহী আৰু ওচৰ চুবুৰীয়াক এইবিলাক পিঠা পনা খোৱাৰ লগতে এই পৰ্যাপ্ত খাদ্যৰ তেওঁলোকে খাদ্যৰ সৈতে সহযোগিতা বা মিলা প্ৰীতি এইখিনি উদযাপন কৰে মাঘ বিহু ইজ এ ফেষ্টিভেল ৰিপ্ৰেজেণ্টিং হেপিনেছ মাঘ বিহু এটা ফেষ্টিভেল যোনে ৰিপ্ৰেজেণ্ট কৰে হেপিনেছ মানে আনন্দ প্ৰদৰ্শন কৰে বা দেখুৱায় ৱাৰ্মথ এণ্ড চেলিব্ৰেশ্যন মিলা প্ৰীতি আৰু চেলিব্ৰেশ্যন মানে উদযাপন ফেমিলিজ এণ্ড ফ্ৰেণ্ডছ কাম টুগেডাৰ টু এনজয় ইচ আদাৰ্ছ কোম্পানী আৰু ফেমিলিৰ আৰু লগ বন্ধু পৰিয়াল একেলগে মিলি গোটেইখিনিৰে সংগত একেলগে মিলি পেলাই উদযাপন কৰে এ হাৰমনিয়াছ বণ্ড এমং দ্য পিপুল প্ৰিভেইলছ এটা মিলা প্ৰীতিৰ ভাৱ মানুহবিলাকৰ মাজত বিৰাজ কৰে বা মানুহবিলাকৰ মাজত থাকে ইট ইজ এন এজ অল্ড কাষ্টম এইটো এটা হ'ল বহুত পুৰণা ঐতিহ্য পৰম্পৰা উই শুড প্ৰিজাৰ্ভ ইট এমংছ আছ টু প্ৰিজাৰ্ভ আৱাৰ ট্ৰেডিশ্যনছ এণ্ড কালচাৰ আমি এইবোৰ সাঁচি ৰাখিব লাগে যাতে আমি আমাৰ পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষিত কৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ ঠিক আছে হ'ব এতিয়া ইয়াৰ পিছত আমাৰ কিছুমান প্ৰশ্ন আছে প্ৰশ্নখিনি চাই লওঁ 8B চোৱা লেটছ লাৰ্ণ দ্য মিনিংছ অফ দ্য চাম নিউ ৱৰ্ডছ উই হেভ ফাউণ্ড ইন দ্য এবভ পেজেছ অন কিছুমান নতুন শব্দ পাইছোঁ এবাণ্ডেন্স মানে লাৰ্জ কোৱান্টিটি more than enough মানে যথেষ্ট পৰিমাণে পৰ্যাপ্ত পৰিমাণে attractive মানে having qualities that make something interesting and worth having মানে এইটো আকৰ্ষণীয় gratitude মানে হৈ গ'ল being grateful মানে হৈ গ'ল এইটো gratitude মানে হৈ গ'ল কৃতজ্ঞতা জনোৱা তাৰপিছত প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰা কিপ সামথিং এলাইভ অৰ কিপ সামথিং ইটছ অৰিজিনেল ষ্টেট অৰ ইন গুড কণ্ডিশ্যন সংৰক্ষিত কৰা বা সংৰক্ষণ কৰা হাৰমনিয়াছ ফ্ৰেণ্ডলি এণ্ড পিচফুল ৰিলেশ্যনশ্বিপ হাৰমনি মানে হৈ গ'ল মানে মিলা প্ৰীতি বন্ধুত্বপূৰ্ণ হ'ব এতিয়া এইকেইটা আখৰখিনি উল্টাবলৈকে দিয়া আছে এইটো হাৰমনিয়াছ হ'ব এইটো এট্ৰাক্টিভ হ'ব এইটো গ্ৰেটিটিউড হ'ব আৰু এইটো হ'ব প্ৰিজাৰ্ভ তাৰপিছত এতিয়া
ইয়াৰে দুটাৰ বাক্য লিখিবলৈ কৈছে দ্য ভিলেজাৰ্ছ লিভ ইন এ হাৰমনিয়াছ ৱে দ্য ফ্লাৱাৰ ইজ ভেৰি এট্ৰাক্টিভ গাঁৱৰ মানুহখিনি মিলা প্ৰীতিৰে থাকে আৰু ফ্লাৱাৰ মানে ফুলটো বৰ আকৰ্ষণীয় এট্ৰাক্টিভ তাৰপিছত এইটো চোৱা মাঘ বিহু হ'ব ইয়াত অপশ্যন দিয়া আছে 4টা তাৰপিছত মাঘ বিহু মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট তাৰপিছত ইন ভোগালী বিহু পিপুল চাণ্ট প্ৰেয়াৰ্ছ এণ্ড প্ৰেজেণ্ট ভেৰিয়াছ অফাৰিংছ টু দ্য ফায়াৰ গড সূৰ্য অগ্নি দেৱতাক এইখিনি দিয়ে বা চাণ্ট প্ৰেয়াৰ্ছ প্ৰাৰ্থনা কৰে মাঘ বিহু ইজ এ ফেষ্টিভেল অফ ফুড মাঘ বিহুটো এটা খাদ্যৰ উৎসৱ তাৰপিছত ইয়াৰ পিছতো 9 নম্বৰটো চোৱা টক টু দ্য এল্ডাৰ্ছ ইন ইয়ৰ ফেমিলি এবাউট এ ট্ৰেডিশ্যনেল ছং দে চেং ডিউৰিং ফেষ্টিভেল তাৰপিছত এইটো তোমালোকে ডাঙৰৰ পৰা সুধি কৰিবা যে আগৰ এটা ট্ৰেডিশ্যনেল ছং বা বিহু ছঙেই হওক বিহু গানেই হওক তেনেকুৱা এটা গান উৎসৱত গোৱা গান এটা শিকিবা বা সুধিবা ৰিকুৱেষ্ট দেম টু সিং ওৱান সাচ ট্ৰেডিশ্যনেল ছং এণ্ড ৰেকৰ্ড এ শ্বৰ্ট ভিডিঅ' অডিঅ' ক্লিপ 1-2 মিনিট 1-2 মিনিটছ অফ ইট শ্বেয়াৰ ইট উইথ ইয়ৰ ক্লাছ আৰু তোমালোকে কি কৰিবা এটা গান ৰেকৰ্ড কৰিবা ডাঙৰক সুধি গাই পেলাই ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত বা বিহু গোৱা বা এনেকুৱা ফেষ্টিভেলত গোৱা গান এটা আৰু সেইটো ৰেকৰ্ড কৰি পেলাই ক্লাছটোত তোমালোকে শুনাবা বা ক্লাছৰ লগৰখিনিৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা দেখুৱাবা হোৱাট ইজ ইয়ৰ ফেভৰেট ফেষ্টিভেল ড্ৰ এণ্ড কালাৰিং তোমাৰ এটা প্ৰিয় উৎসৱৰ তোমালোকে এইটো ছবি আঁকিবা আৰু তাৰ বিষয়ে কেইষাৰিমান লিখিবা হ'ব তাৰপিছত আমি এতিয়া কিছুমান গ্ৰামাৰ শিকোঁ ব্যাকৰণ Read the sentences given below. People celebrate Magh Bihu every winter. Rupa and Onumahi meet every year during Bihu. Rupa brushes her teeth every morning. Onumahi tells stories to Rupa every night. We play game at the fair every year. These sentences are habitual actions. এইবিলাক হ'ল অভ্যাসগত কাম প্ৰায় সদায় কৰা বা নিৰ্দিষ্ট সময়ত কৰা কাম A habitual action is an action that happens repeatedly. বাৰে বাৰে হয় যোনবোৰ কাম বাৰে বাৰে হয় We also use words such as every day, usually, always, often, sometimes, never, etc. to express a habitual action. আমি habitual action বুজাবৰ কাৰণে কি কৰোঁ every day, usually, always, often, sometimes, never এইবিলাক শব্দ ব্যৱহাৰ কৰোঁ Now let's read these sentences. The sun rises in the east. সূৰ্য পূবফালে ওলাই বা উদয় হয় The earth revolves around the sun. পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে Fire is hot. জুই গৰম Sugar tastes sweet. These sentences state universal truth. A universal truth is something that true for everyone and cannot change, like a fact of life or nature. এইবোৰ হ'ল সদায় সত্য এইটোক কয় ইউনিভাৰ্চেল ট্ৰুথ বা চিৰন্তন সত্য যেনে সূৰ্য পূবফালে ওলায় চেনি মিঠা এইবিলাক Universal truth is often written in the simple present tense because they state facts. এইবোৰ simple present tense লিখে বা তোমালোকে পাবা এইবিলাক টেন্সৰ বিষয়ে পিছত 11 নম্বৰ চোৱা এতিয়া Now find out if the following sentences state habitual action or universal truths
and write them in the given columns. One is done for you. এতিয়া চোৱা time waits for no one. সময় কাৰো বাবে নৰয়. Sugar is sweet. চেনি মিঠা. The sun sets in the west. সূৰ্য পশ্চিম ফালে মাৰ যায় বা ডুব যায়. Rupa drinks. এইখিনি হৈ গ'ল ইউনিভাৰ্চেল ট্ৰুথ, সদায় সত্য, চিৰসত্য. আৰু এইখিনি হৈ গ'ল হেবিচুৱেল একশ্যন বা অভ্যাসগত কাম বা সদায় প্ৰায় কৰি থকা কামবিলাক, ৰিপিট হোৱা কামবিলাক. Rupa drinks milk every night. ৰূপাই সদায় ৰাতি গাখীৰ খায়. People feast on the Uruka night every মাঘ বিহু. প্ৰত্যেক মাঘ বিহুতে মানুহে ভোজ ভাত খায়. তাৰপিছত চোৱা 12 look at the words bold in the following sentences. ইয়াত ডাঙৰকৈ লিখা শব্দকেইটা চোৱা. এইটো হ'ল this, এইটো হ'ল these, that, those. Now in the above sentences, this refers to a balloon near Rupa. This is Rupa's balloon. এইটো ৰূপাৰ বেলুন. আৰু these are Rupa's balloons. এইটো ৰূপাৰ বেলুন আৰু এইবোৰ ৰূপাৰ বেলুন. That is Rupa's balloon. সৌটো ৰূপাৰ বেলুন. আঁতৰত থকাটো হ'লে সৌটো বুলি কয়. আৰু those are ৰূপাৰ বেলুন. সৌবোৰ ৰূপাৰ বেলুন. তাৰপিছত এতিয়া চোৱা this refers to a balloon near Rupa. দিছে তাইৰ ওচৰত থকা ৰূপাৰ ওচৰত থকা বেলুনটোৰ কথা কৈছে. আৰু those more than one balloon near Rupa. আৰু এটাতকৈ বেছি বেলুন ৰূপাৰ ওচৰত থকাৰ কথা কৈছে. আৰু দেতে কৈছে far from Rupa. বেলুনটো ৰূপাৰ পৰা আঁতৰত থকা বেলুনটোৰ কথা কৈছে, অকণমান আঁতৰত থকাটোৰ কথা কৈছে. আৰু those মানে more than one balloon far from Rupa. এটাতকৈ বেছি বেলুন ৰূপাতকৈ আঁতৰত থকাৰ কথা কৈছে. আৰু the four words this, these, that, those are called demonstrative pronouns. এইখিনি কয় demonstrative pronoun. হ'ব? তাৰপিছত a demonstrative pronoun is a word that is used to point to specific people or things. So we have seen now demonstrative pronouns can change based on distance and number. দূৰত্ব আৰু সংখ্যাৰ লৈ পেলাই এইকেইটা ডেমনষ্ট্ৰেটিভ প্ৰনাউন ব্যৱহাৰ কৰা হয়. Now let's read some more examples. This is my book. এইখন মোৰ কিতাপ. সিঙ্গুলাৰ আৰু এখন কিতাপৰ কথা কৈছে আৰু ওচৰত থকা. That is a big tree. সৌজোপা আৰু মানে আঁতৰত থকা কথা কৈছে আৰু এজোপা ডাঙৰ গছ. These are my pencils. এইটো ওচৰত থকা মানে এইবোৰ মোৰ পেঞ্চিল. আৰু those are your shoes. সৌবোৰ তোমাৰ পেঞ্চিল আৰু কি জোতা. এইখিনি আঁতৰত থকাৰ কথা কৈছে. হ'ব? তাৰপিছত fill in the blanks with appropriate demonstrative pronouns. এতিয়া কি হ'ব? এই আঁতৰত আছে হয়নে? That is my shoes. আৰু এইটো হ'ব এপাতকৈ বেছি. Those are my shoes. আৰু এই ওচৰতে আছে এইটো হ'ব these. আৰু এইটো হ'ব এটা হ'লে এইটো হ'ব this. আৰু এইটো হ'ব আঁতৰত আছে এটা কিন্তু এইটো হ'ব that. হ'ব? তাৰপিছত ইয়াত চোৱা ইয়াত দিয়া আছে কি এইখিনি কয় পজেচিভ প্ৰনাউন.
অধিকাৰ সূচক পজেচিভ অধিকাৰবাচক সৰ্বনাম পজেচিভ প্ৰনাউন এতিয়া আইৰ লগত হ'ব আই পজেচিভ প্ৰনাউন হ'লে মাইন হ'ব মানে আই মানে মই মাইন মানে মোৰ ইউ মানে তুমি আৰু ইয়ৰ্ছ মানে তোমাৰ হি মানে তেওঁ হিজ মানে তেওঁৰ চি তাই আৰু হাৰ্ছ মানে তাইৰ উই আৱাৰ্ছ উই মানে আমি আৱাৰ্ছ মানে আমাৰ দে মানে সিহঁত আৰু ডিয়াৰ মানে সিহঁতৰ দিছ ফ্ৰগ ইজ মাইন এইটো ফ্ৰগ মোৰ ইজ দিছ ফ্ৰগ ইয়ৰ্ছ এই ফ্ৰগটো তোমাৰ নে ডেট ইজ হিজ মাইক্ৰফোন এইটো তেওঁৰ মাইক্ৰফোন ডেট মেখেলা চাদৰ ইজ হাৰ্ছ মেখেলা চাদৰযোৰ তাইৰ দিছ প্লেগ্ৰাউণ্ড ইজ আৱাৰ্ছ এই খেলপথাৰখন আমাৰ দিছ এগছ আৰ ডিয়াৰ্ছ এই ডিমবোৰ বা কণীবোৰ সিহঁতৰ এতিয়া চোৱা দিছ বুক বিলংছ টু মি ইট ইজ মাইন ডেট ইজ ৰীনাছ কাৰ্ড এইটো এই বুকখিনি কিতাপখিনি মোৰ মানে ইট ইজ মাইন মানে এইখন বা এইবোৰ মোৰ এইটো মোৰ ডেট ইজ ৰীনাছ স্কাৰ্ট সেইটো ৰীনাৰ স্কাৰ্ট বা গাউন ইট ইজ হাৰ সেইটো তাইৰ উই হেভ এ ডগ কল বাৰ্ণ আমাৰ এটা ডগ আছে তাৰ নাম বাৰ্ণ দ্য ডগ ইজ আৱাৰ্ছ কুকুৰটো আমাৰ দিজ টয়জ বিলং টু ইউ এই টয়বোৰ তোমাৰ দে আৰ ইয়ৰ্ছ এইবোৰ তোমাৰ দ্য পেঞ্চিল কেছ বিলংছ টু ৰূপম এই পেঞ্চিল কেছটো ৰূপমৰ ইট ইজ হিজ এইটো হ'ল তাৰ অনুমাহী অ'ৰ মেখেলা চাদৰ অনুমাহীয়ে মেখেলা চাদৰ পিন্ধিছিলে ৰূপা লাইক ৱাচিং দ্য কণী যুঁজ ৰূপাই এই কণী যুঁজ খেল চাই ভাল পাইছিলে দ্য এনাউন্সাৰ ডিড নট প্লে দ্য মেটচ এনাউন্সাৰ ঘোষকজনে খেলা নাছিলে দ্য ভিলেজাৰ্ছ গেডাৰ্ড এট দ্য ফেয়াৰ গাঁৱৰ মানুহবিলাক গৈ পেলাই সেই ফিল্ডত মানে মেলাত ভিৰ কৰিছিলে ৰূপা ডিড নট ন' দ্য ৰুলছ অফ দ্য গেম ৰূপাই খেলৰ নিয়মবোৰ জনা নাছিল দে আৰ নট ৰেডি টু গ' টু স্কুল তেওঁলোক স্কুললৈ যাবলৈ সাজু নহয় উই হেভ চিন ডেট দ্য এবভ চেণ্টেন্সেছ টেল আছ এবাউট ছামথিং অৰ প্ৰভাইড ইনফৰমেশ্যন এবাউট এ পাৰ্চন প্লেচ থিং অৰ এন আইডিয়া এটচেট্ৰা দিছ টাইপ অফ চেণ্টেন্সেছ are called declarative sentences. These sentences end with a full stop. এইবোৰ যোনবিলাক ফুল ষ্টপৰে শেষ হয় এইবিলাক কয় ডিক্লাৰেটিভ চেণ্টেন্স মানে কিবা এটা ঘোষণা কৰা হয় বা কিবা এটা হোৱাটো বুজায় আৰু ইয়াত কিছুমান আছে এইখিনি দুটা ভাগত ভাগ কৰাইছে এফাৰ্মেটিভ আৰু নেগেটিভ যোনটো মানে দ্য এনাউন্সাৰ ডিড নট প্লে দ্য মেটচ খেলা নাছিল এইবিলাক কয় নেগেটিভ চেণ্টেন্স আৰু এফাৰ্মেটিভবিলাকত অনুমাহী অ'ৰ এ পেয়াৰ অফ মেখেলা চাদৰ পিন্ধিছিল এইটো হয় আৰু নেগেটিভবিলাকত কিছুমান নোহোৱাটো বুজায় ৰূপা লাইকড ৱাচিং দ্য গেম অফ কণী যুঁজ দ্য ভিলেজাৰ্ছ গেডাৰ্ড এট দ্য ফেয়াৰ এইবোৰ হয় তাৰপিছত আৰু এইটো চোৱা ৰূপা ডিড নট ন' দ্য ৰুলছ অফ দ্য গেম ৰূপাই নাজানিছিলে খেলৰ নিয়মবিলাক এইবিলাক হ'ল নেগেটিভ চেণ্টেন্স নট থাকিলে বা ন' থাকিলে এইবিলাক নেগেটিভ চেণ্টেন্স দে আৰ নট ৰেডি টু গ' টু স্কুল তেওঁলোক স্কুললৈ যাবলৈ সাজু নহয় এইবিলাক নেগেটিভ চেণ্টেন্স এফাৰ্মেটিভ চেণ্টেন্স ইজ এ চেণ্টেন্স ডেট এছাৰ্টছ ছামথিং এণ্ড নেগেটিভ চেণ্টেন্স নেগেটছ ছামথিং নেগেটিভ চেণ্টেন্স ইউজেছ দ্য ৱৰ্ড নট টু এক্সপ্ৰেছ নেগেশ্যন নোহোৱাটো বুজাবৰ কাৰণে নট শব্দটো ইয়াত ব্যৱহাৰ হয় নেগেটিভ চেণ্টেন্সত
Now let's add not to the following affirmative sentences and change them into negative. One is done for you. Etu not logai pelai affirmative ba negative koibo lage. She is watching a match. Rupa is happy. Rupa is not happy. She is not watching a match. তাই খেলখন চাই থকা নাই। এই মাজৰ কিটা কৰিবা। They are not playing. Not লগালে হ'ব। They are not. তাৰপৰা she is not holding. অনুমাহি is smiling. অনুমাহি is not লগালে হ'ব। অনুমাহি is not smiling. এইটো তোমালোকে ইয়াত not লগালে হ'ব। অনুমাহি ইজৰ পিছত not, এইটো ইজৰ পিছত not, এইটো আৰৰ পিছত not, এইটো ইজৰ পিছত not হ'ব। Now let's read the following sentences and group them into two categories. Affirmative আৰু negative. এইটো তোমালোকক কৰি দিছোঁ। ইয়াৰ পৰা চাইছে তোমালোকে সেইমতে কৰিবা। হ'ব? আখৰ নিশ্চয় বুজি পাইছা। আৰু নহ'লে ইয়াৰ পৰা চাই ল'বা। I love going to the fair. She is my friend. They are watching the match. এইটো ইয়াত দি দিছোঁ। ইয়াৰ মতে 2 4 5 2 4 5 এইকেইটা affirmative আৰু 1 আৰু 3টো একটো হ'ল আনসাৰ did not play the match আৰু 3 নম্বৰটো we are not going to the fair। এইটো নেগেটিভ। এই দুটা নেগেটিভ লিখি দিছোঁ। তাৰপিছত এইকেইটাত আছে অৰ্ডাৰ, ৰিকুৱেষ্ট, ইনষ্ট্ৰাকশ্যন, এডভাইচ। চিট ডাউন অনু, এইটো অৰ্ডাৰ দিছে। অনু বহা। ক্ল'জ দ্য ড'ৰ, দৰজাখন বন্ধ কৰা। ডো নট ৰান অন দ্য বিজি ৰোড, এইটো ব্যস্ত ৰাস্তাত দৌৰি নুফুৰিবা বা দৌৰি নাথাকিব। এইবিলাক অৰ্ডাৰ। তাৰপৰা প্লিজ গিভ মি এ পেন, এটা অনুগ্ৰহ কৰি মোক এটা পেন দিবানে। এইটো কাইণ্ডলি লেণ্ড মি দ্য আমব্ৰেলা, অনুগ্ৰহ কৰি মোক ছাতিটো ধাৰলৈ বা ছাতিটো মোক দিয়া অলপ সময়ৰ কাৰণে। সেইটো হ'ল ৰিকুৱেষ্ট কৰিছে এইবিলাক। টাৰ্ণ অফ দ্য লাইট হুৱেন ইউ লিভ, এইটো ইনষ্ট্ৰাকশ্যন, নিৰ্দেশনা দিয়া থাকে। যেতিয়া তুমি যাবা তেতিয়া লাইটটো অফ কৰি দিবা। pour some juice into the glass, অলপ জুচ গ্লাছত বাকা। be kind to others, বেলেগৰ প্ৰতি দয়াশীল হ'বা, এইটো হ'ল উপদেশ, এডভাইচ। never give up your dreams, তোমাৰ সপোনবোৰ এৰি নিদিবা, সপোনবিলাক পূৰ্ণ নোহোৱাকৈ নেৰিবা, এইটো হ'ল এডভাইচ। তাৰপিছত এতিয়া চোৱা ক্লিনিং টাইম এট হোম 15b। এতিয়া লেটছ ক্লিন ইয়'ৰ ৰুম টুগেডাৰ, আহা তোমাৰ ৰুমটো চাফা কৰোঁ। পুট ইয়'ৰ টয়জ বেক ইন দ্য বক্স, তোমাৰ পুতলাবিলাক বক্সত থোৱা। ড'ন্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ, ফ্ল'ৰত মজিয়াত বস্তুবিলাক দলিয়াই নদলিয়াবা। প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ, এই কাপোৰবিলাক জাপিবলৈ মোক সহায় কৰা, অনুগ্ৰহ কৰি কাপোৰবিলাক জাপিবলৈ মোক সহায় কৰা। কিপ ইয়'ৰ বুকছ নিটলি অন দ্য চেল্ফ, তোমাৰ কিতাপবিলাক চাফাকৈ চেল্ফত থ'বা। ক্লিন ৰুম মেক্স ইউ ফিল হেপী এণ্ড হেল্পছ ইউ ফাইণ্ড থিংছ ইজিলি, এটা চাফা ৰুমে তোমাক সুখী কৰিব, মানে মনটো ভাল হৈ থাকিব। এণ্ড হেল্পছ ইউ ফাইণ্ড থিংছ ইজিলি, আৰু বস্তুবিলাক সোনকালে বিচাৰি পাবা। এতিয়া ইয়াৰ ভিতৰত অৰ্ডাৰ হ'ল পুট ইয়'ৰ টয়জ বেক ইন দ্য বক্স, পুতলাবিলাক বক্সত থোৱা। ৰিকুৱেষ্ট হ'ল প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ। ইনষ্ট্ৰাকশ্যন হ'ল কিপ ইয়'ৰ বুক নিটলি ইন দ্য চেল্ফ, আৰু এডভাইচ হ'ল ড'ন্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ। হ'ব? তাৰপিছত ইয়াত চোৱা কোনটো শুদ্ধ কোনটো অশুদ্ধ। শুদ্ধটোত
শুদ্ধ চিন দিবলৈ কৈছে ৰূপায়ণ অনুমাহী আৰ চাটাৰিং এইটো চাট মানে কথা পতা হোৱাইল ৱাকিং টু দা স্কুল যেতিয়া স্কুললৈ গৈ আছিলে খোজকাঢ়ি গৈ আছিলে তেতিয়া কথা পাতি গৈ আছিলে আৰু এইটো হ'ল চাটাৰিং মানে হ'ল ভাঙি চিঙি পেলোৱা এইটো নহয় গতিকে এইটো হ'ব ইট ৱাজ ফান টু ৱাটচ দ্য মেটচ এইটো হ'ল মেটচ মানে খেলখন হা এইটো শুদ্ধ হ'ব আৰু এইটো মেচ নহয় তাৰপিছত এইটো হৈ গ'ল মেনি পিপুল কেম টু ৱাচ দ্য কণিজ ৱাচ মানে এইটো চোৱা আৰু এইটো ৱাচ মানে ধোৱা গতিকে এইটো ৱাচ হ'ব এভৰিৱান বিগান টু চিয়াৰ এইটো হ'ব চিয়াৰ এইটো হ'ল উৎসাহ দিয়া বা জয়ধ্বনি কৰা এইটো হ'ল চিয়াৰ বিগান অনুমাহী শ্বেয়াৰ্ড এ ষ্টৰী উইথ ৰূপা এইটো হ'ব শ্বেয়াৰ্ড শ্বেয়াৰ মানে দিয়া বা ভাগ বতৰা কৰা বা তেনেকুৱা অৰ্থ বুজায় গতিকে এইটো শ্বেয়াৰ হ'ব তাৰপিছত ইয়াত চোৱা ইয়াত দিয়া আছে ফেয়াৰৰ লগত একে উচ্চাৰণ হোৱা চিমিলাৰ চাউণ্ড হোৱা শব্দকেইটা ৰাউণ্ড কৰিব লাগে চাৰ্কল কৰিব লাগে এইকেইটা মই চাৰ্কল কৰি দিছোঁ তোমালোকে চাই ল'বা তাৰপিছত এইটো চোৱা লেটছ প্ৰেক্টিচ ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড এণ্ড নোট দ্য চাউণ্ড চাচ এজ এম এন এণ্ড এন জি ইন দেম মেপ নেপ চিং might night bring me knee king mine nine wing mail nail rang team tin thing তাৰপিছত চোৱা ৰিডল টাইম এইটো হ'ল সাঁথৰৰ সময় I have a shell but I am not a nut you can crack me but I won't shout মানে হৈ গ'ল মোৰ চেল আছে ওপৰ বাকলি আছে বাট আই এম নট মই কিন্তু নাট নহয় বাদাম নহয় তাৰপিছত ইউ কেন ক্ৰেক মি মোক ভাঙিব পাৰিবা কিন্তু মই নিচিঞৰো আই চিট ইন এ বক্স হোৱাইট এণ্ড ৰাউণ্ড মই বক্সত চিট মানে বহা থাকোঁ বা বহোঁ আৰু বগা আৰু গোল বইল অৰ ফ্ৰাই মি বইলো সিজাবও পাৰা বা ভাজিবও পাৰা আই এম ৰেডি ফৰ এ বাইট আৰু মোক এটা কামোৰ দিবলৈ মানে মই ৰেডি হু এম আই মই হ'ব এটা এইটো হ'ব এগ হ'ব ডিম হ'ব হয়নে তাৰপিছত তোমালোকে এইটো এনেকৈ ডিমৰ খোলা লৈ পেলাই এইখিনি কাম কৰিবা এনেকৈ হ'বনে এইটো চোৱা টেক দ্য ক্লিন এগ চেল ব্ৰকেন ইন হাফ আধাকে মাজত ভাঙি ল'ব দিছে তাৰপিছত পেইণ্ট কৰিবলৈ দিছে তাৰপিছত এইটো কৈছে ডেক'ৰেট দ্য এগ চেল উইথ হোৱাইট ডটছ আৰু মাজে মাজে হোৱাইট ডট দিবলৈ কৈছে বগা ডট দিবলৈ কৈছে তাৰপিছত মেক দ্য মাছৰুম ষ্টেম উইথ এ বেম্বো ষ্টিক অৰ এ পেপাৰ ৰোল বা বাঁহৰে এটা কাঠফুলাৰ নিচিনা কাঠফুলাৰ এই যে গাত এইটো ওপৰটো আৰু এডাল এই গাটো এনেকৈ বনাই ল'ব দিছে তাৰপিছত এইটো ফিক্স দ্য কালাৰ্ড এগ চেল টু দ্য ষ্টেম উইথ গ্লু এণ্ড লেট ইট ড্ৰাই এইটো এনেকৈ আঠা লগাই পেলাই এইটো শুকাবলৈ দিবলৈ কৈছে হ'ব তাৰপিছত নাও ডেক'ৰেট ইট ইন দ্য স্কুল গাৰ্ডেন এলং উইথ ইয়ৰ ক্লাছমেটছ আৰু তোমালোকৰ স্কুলৰ বাগিচাত তোমালোকে এইটো সজাই থ'বলৈ দিছে হ'ব এইটো ভিডিঅ' 2 নম্বৰ পাঠ ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠবোৰ কৰি যাম তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ